নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছো শৰীয়তৰ দৃষ্টিত এতেকাফৰ বিভিন্ন মাসাইলসমূহ আৰু লগতে এতেকাফৰ বিভিন্ন ভাগসমূহ কি আছে। প্ৰথমতে দেখক যে ওয়াজিব এতেকাফ, যেনে কোনো ব্যক্তিয়ে অৰ্থাৎ পুৰুষ বা মহিলাই এইটো মনস্থ কৰে যে অমুক কামটো সম্পূৰ্ণ হৈ গ'লে মই ইমান দিন এতেকাফ কৰিম, তেনেহলে ব্যক্তিজনৰ সিমান দিন এতেকাফ কৰাটো নিজৰ জিম্মাত ওয়াজিব হ'ব। কোরআনে করিমত আল্লাহ তবারক তাআলা ইরশাদ ফরমাইছে যে তোমালোকে নিজৰ মন্নতবিলাক পুৰা কৰা। সূরা হজ আয়াত নাম্বাৰ 29। এই এতেকাফৰ কাৰণে ৰোজা ৰখাটো চৰ্ত হয় আৰু সেই এতেকাফকাৰীজন মছজিদত থাকি পেলাই এতেকাফ কৰিব লাগিব। দ্বিতীয়টো হ'ল সুন্নতে আলাল কিফায়া, যেনে ৰমজানুল মুবাৰকৰ এতেকাফ যি শেষৰ 10 দিনত কৰা হয়। ইয়াৰ হুকুম হ'ল যে মহল্লা বা গাঁৱৰ এজন হলেও ব্যক্তিয়ে এই এতেকাফ নিজৰ মছজিদত কৰিব লাগিব, অন্যথা সকলো মানুহে গুনাহগাৰ হ'ব। এই এতেকাফৰ কাৰণে ৰোজা ৰখাটো আৰু মছজিদত থকাটো চৰ্ত হয়। তৃতীয়তে আহিছো যিটো নফল এতেকাফ বুলি কোৱা হয়, যেনে কোনো এজন ব্যক্তিয়ে মছজিদত প্ৰৱেশ কৰোঁতে এতেকাফৰ নিয়ত কৰি সোমাব পাৰিব, লাগে এই এতেকাফ 1 বা 2 মিনিটৰ বাবেই হওক। কোরআনে করিমত আল্লাহ পাকৰ ইরশাদ সূরা বাকারা আয়াত নাম্বার 125। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। وَإِذْ جَعَلْنَا الْبَيْتَ مَثَابَةً لِلنَّاسِ وَأَمْنًا وَاتَّخِذُوا مِن مَّقَامِ إِبْرَاهِيمَ مُصَلًّى وَعَهِدْنَا إِلَى إِبْرَاهِيمَ وَإِسْمَاعِيلَ أَن طَهِّرَا بَيْتِيَ لِلطَّائِفِينَ وَالْعَاكِفِينَ وَالرُّكَّعِ السُّجُودِ। সদাকাল্লাহুল আযীম। আল্লাহ পাকে হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক হুকুম ফৰমাইছিলে যে আল্লাহৰ ঘৰ তৱাফ কৰিবৰ বাবে, এতেকাফ কৰিবৰ বাবে আৰু ৰুকু সিজদা কৰাসকলৰ কাৰণে পাক পবিত্ৰ ৰাখা। এই আয়াতত নামাজ, তৱাফ আৰু এতেকাফ এই তিনিটা ইবাদতৰ কথা উল্লেখ কৰা হৈছে। সেয়ে উলামাসকলে মাসাইলৰ কিতাবত লিখিছে যে ব্যক্তি এজনে মছজিদত প্ৰৱেশ কৰোঁতে লাগে সেই প্ৰৱেশ 1 বা 2 বা 5 মিনিটৰ কাৰণেই হওক, যদিহে মছজিদত প্ৰৱেশ কৰাৰ সময়ত নফল এতেকাফৰ নিয়ত কৰি প্ৰৱেশ কৰে, তেতিয়াহ'লে এনেকুৱা কৰাটো ব্যক্তিজনৰ কাৰণে সওয়াবৰ কাম হয়। কিন্তু এটা কথা মনত ৰাখিব লাগে যে এনেকুৱা ধৰণৰ নফল এতেকাফ কৰিবৰ কাৰণে ৰোজা ৰখাটো চৰ্ত নহয়। এতিয়া আহিছো যে শৰীয়তৰ দৃষ্টিত মহিলাৰ এতেকাফ কাক কোৱা হয়। ঘৰৰ কোনো এটা আছুতীয়া জেগাত মহিলাগৰাকীয়ে এতেকাফ কৰিব পাৰিব, কিন্তু এতেকাফৰ দ্বাৰা মহল্লাৰ যি সুন্নতৰ যি এতেকাফৰ দায়িত্ব আছিলে সেই এতেকাফ আদায় নহ'ব। সেয়ে মহিলাগৰাকীয়ে যি নিজৰ ঘৰত এতেকাফ কৰিব, এই এতেকাফৰ দ্বাৰা সেই মহিলাগৰাকীৰ যি সুন্নত আছে সেইটো আদায় হ'ব, লগতে ই এটা বহুত ডাঙৰ সওয়াবৰ কাম হ'ব। এতিয়া আহিছো যে এতেকাফ কৰাৰ ক্ষেত্ৰত যি টকা পইচা দি পেলাই বা যিজনে এতেকাফ কৰিব সেইজনে টকা পইচাৰ উদ্দেশ্য ৰাখি পেলাই এতেকাফ কৰাটো শৰীয়তৰ দৃষ্টিত কেনেকুৱা। দেখক যে টকা পইচা দি বা লৈ পেলাই এতেকাফ কৰাটো জায়েজ নহয়, কিয়নো এতেকাফ এটা ইবাদত হয়। গতিকে এতেকাফৰ কাৰণে টকা পইচা লোৱা বা দিয়াটো দুইটাই নাজায়েজ। কিন্তু এটা কথা মনত ৰাখিব লাগে যে টকা পইচাৰ কোনো উদ্দেশ্য আগত নাৰাখি যদি কোনো ব্যক্তিয়ে এতেকাফ কৰে আৰু সেই সমাজখনত এনেকুৱা কোনো নীতি নিয়মো নচলে টকা পইচা দিয়াৰ, তেনে অৱস্থাত এতেকাফকাৰীক মহল্লাৰ মানুহে কোনো হাদিয়া বা উপহাৰ দিব পাৰিব, এই ক্ষেত্ৰত কোনো অসুবিধা নহয়। গতিকে আল্লাহ তবাৰক তাআলা আপোনাক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনি কথাৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।